আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ নগৰ শাখা আৰু মৰাণ মহাবিদ্যালয় NSS গোটৰ উদ্যোগত আমি এখনি তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছিলোঁ। এই তিৰংগা যাত্ৰা কাৰ্যসূচীত আমি 100 ফুট দীৰ্ঘ তিৰংগাৰ যাত্ৰা কৰিলোঁ। আমি যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আমি মৰাণ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি মৰাণ টাউনৰ ASTC বাছ ষ্টেণ্ডৰ পৰা ঘূৰি আহি আমি পুনৰ আজি ABVP কাৰ্যালয়ত সমাপ্ত কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো হৈ গ'ল আমি ছাত্ৰ ছাত্ৰীৰ মাজত দেশমূলক প্ৰেম জগোৱা, দেশৰ ভক্তি জগোৱা, যিসকলে যি ধৰণে আমাৰ শ্বহীদসকলে নিজৰ কেঁচা তেজৰ বলিদানত আজি আমাৰ দেশ মাতৃক স্বাধীন কৰিবলৈ সক্ষম হৈছে, যি কাৰণে আমি আজি এই ভাৰত দেশত আমি বসবাস কৰিবলৈ মুক্ত মনেৰে বসবাস কৰিবলৈ আমি আজি সক্ষম হৈছোঁ। সেই তেওঁলোকক সুঁৱৰি আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা সজাগমূলক এটা কাৰ্যসূচী আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত হাতত লৈছোঁ আৰু অনাগত দিনতো আমি এনেকুৱা কাৰ্যসূচী হাতত লৈ গৈ থাকিম। আৰু এই কাৰ্যসূচীত আমাক সহায় সহযোগ আগবঢ়োৱা সকলো বিশ্ববিদ্যালয় মহাবিদ্যালয় সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছিলে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়া ডক্টৰ মিতালী কোঁৱৰ বাইদেউ, আমাৰ মৰাণ মহাবিদ্যালয় গভৰ্ণিং বডি চেয়াৰমেন ডক্টৰ অসীমা প্ৰভা দত্ত, আমাৰ মাজত দুজনমান শ্বহীদৰ পৰিয়ালো উপস্থিত আছিলে। সেয়েহে আমি ধুনীয়াকৈ এটা কাৰ্যক্ৰম অনুষ্ঠিত কৰিবলৈ পাৰিলোঁ বুলি আমি ভাবোঁ আৰু আগন্তুক দিনত এনেকুৱা কাৰ্যসূচী আমাৰ পৰা হৈ থাকিব।